হেল্ল' ষ্টুডেণ্টছ, সকলো ঠিকে আছানে? আশা কৰোঁ তোমালোক সকলো কুশলে আছা। আজি বহুত দিনৰ বিৰতিৰ মূৰত মই এটা নতুন ভিডিঅ' লৈ তোমালোকৰ মাজলৈ আহিছোঁ। আজি এটা নতুন পাঠ মই আৰম্ভ কৰিম বুলি ভাবিছোঁ, 10ম শ্ৰেণীৰ। আৰু সেই পাঠটোৰ কিছুমান মূল বিষয় মই ভিডিঅ'ৰ জৰিয়তে তোমালোকলৈ আগবঢ়াম। আশা কৰোঁ তোমালোকৰ সহায় সহযোগিতা আগৰ দৰেই পাম, নহয় জানো? আজি মই আৰম্ভ কৰিবলগীয়া পাঠটো হৈছে 10ম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ এটা অতি গুৰুত্বপূৰ্ণ পাঠ। সেইটো হৈছে বংগ বিভাজন আৰু স্বদেশী আন্দোলন। তোমালোকে বংগ বিভাজনৰ বিষয়ে বহুতে জানাই নিশ্চয়, যে সমগ্ৰ ভাৰতবৰ্ষ জোকাৰি যোৱা এটা যুগান্তকাৰী ঘটনা আছিল 1905 চনত ঘটা বংগ বিভাজন। আৰু এই বংগ বিভাজনৰ গইনালৈয়ে বা এই বংগ বিভাজনৰ বিৰুদ্ধেই স্বদেশী আন্দোলন গঢ়ি উঠিছিল, যি কেৱল বংগদেশতেই সীমাবদ্ধ থকা নাছিল, সমগ্ৰ ভাৰতবৰ্ষত বিয়পি পৰিছিল। আৰু প্ৰকৃতাৰ্থত আমি যদি বিচাৰ কৰি চাওঁ, আমাৰ ভাৰতৰ স্বাধীনতা আন্দোলনৰ ভেটি নিৰ্মাণতো এই স্বদেশী আন্দোলনৰ যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা আছে বুলি আমি ক'ব পাৰোঁ। তোমালোকে আগৰ ক্লাছত কেনেধৰণে ইউৰোপীয়সকল আমাৰ ভাৰতবৰ্ষলৈ আহিছিল, আহি তেওঁলোকে বেপাৰ বাণিজ্য কৰিবলৈ আৰম্ভ কৰিছিল আৰু ক্ৰমান্বয়ে ভাৰতৰ ঠাইবোৰ দখল কৰিছিল, বিশেষকৈ ব্ৰিটিছ আৰু ফৰাচীসকলে। আৰু পৰৱৰ্তী সময়ত কেৱল ব্ৰিটিছসকল সফল হ'ল, সেই বিষয়ে আমি গম পাইছিলোঁ বা তোমালোকে পঢ়িও আহিছা আগৰ ক্লাছবোৰত। আৰু ব্ৰিটিছে যেতিয়াৰ পৰা ভাৰতবৰ্ষত আমাৰ উপনিৱেশ স্থাপন কৰিছিল, তেতিয়াৰ পৰা চলে বলে কৌশলে ভাৰতবৰ্ষৰ শাসনভাৰ নিজৰ হাতলৈ নিয়াৰ প্ৰচেষ্টা চলাইছিল। তোমালোকে পলাচী যুদ্ধত কেনেধৰণে চিৰাজউদ্দৌলাক চল চাতুৰিৰে পৰাস্ত কৰিছিল ৰবাৰ্ট ক্লাইভে, সেই কথা নিশ্চয় মনত আছেই তোমালোকৰ। গতিকে তেওঁলোকে নিজৰ শাসন চলাই নিয়াৰ সুদৃঢ় কৰাৰ প্ৰচেষ্টা ব্ৰিটিছ চৰকাৰে হাতত লৈছিল। আৰু এই চলে বলে কৌশলে তেওঁলোকে প্ৰায়বোৰ ক্ষেত্ৰতে সফলো হৈছিল। 1757 চনৰ সেই পলাচী যুদ্ধক আমি এটা ব্ৰিটিছৰ সফল কৌশল বুলিয়ে ক'ব পাৰোঁ। গতিকে সেই কৌশলবোৰৰ ভিতৰত অন্য এটা গুৰুত্বপূৰ্ণ কৌশল আছিল 1905 চনত লৰ্ড কাৰ্জনে কৰা বংগ বিভাজন। আৰু এই বংগ বিভাজনে আমাৰ সমগ্ৰ ভাৰতবৰ্ষ জোকাৰণি তুলিবলৈ সক্ষম হৈছিল, সমগ্ৰ ভাৰতত জোকাৰণি তুলিবলৈ সক্ষম হৈছিল। আৰু ই কেৱল ভাৰততে নহয়, পৃথিৱীতো প্ৰভাৱ পেলাবলৈ কিছু কিছু ক্ষেত্ৰত সক্ষম হৈছিল। এতিয়া কথা হ'ল যে এই বংগভংগ ব্ৰিটিছে কেতিয়া কৰিছিল? এদিনতে তেওঁলোকে পৰিকল্পনা কৰি কাৰ্যকৰী কৰিছিল, নে তেওঁলোকে বিভিন্ন প্ৰক্ৰিয়াৰ মাজেৰে সেই ব্যৱস্থাটো কাৰ্যকৰী কৰিছিল? তোমালোকৰ নিজৰ পাঠটো পঢ়োঁতে গম পাইছাই যে বংগভংগৰ পৰিকল্পনা ব্ৰিটিছৰ এদিনৰ পৰিকল্পনা নাছিল। তেওঁলোকে বছৰ জুৰি কৰা পৰিকল্পনাৰ ফলতহে বংগভংগই বাস্তৱ ৰূপ পাইছিল। বিভিন্ন ধৰণৰ বিষয়াসকলে বংগ ভংগ কৰিব লাগে বুলি প্ৰতিবেদন আগবঢ়াইছিল, পৰামৰ্শ আগবঢ়াইছিল, বিভিন্ন আঁচনি প্ৰস্তুত কৰিছিল, যাতে বংগ বিভাজন ব্ৰিটিছ চৰকাৰে কৰে। আৰু এইবোৰৰ ভিতৰত আমি উইলিয়াম ইউৱাৰ্ডৰ পৰামৰ্শৰ কথা তোমালোকে কিতাপত পঢ়িছাই, এণ্ড্ৰু ফ্ৰেজাৰৰ আঁচনিৰ কথা পঢ়িছা, লৰ্ড কাৰ্জন আৰু হাৰ্বাৰ্ট ৰিজলিৰ যিটো প্ৰস্তাৱ আছিল সেই বিষয়ে পঢ়িছা। বংগভংগৰ প্ৰস্তাৱটো যিটো ৰিজলি পেপাৰ নামেৰে প্ৰসিদ্ধ প্ৰস্তাৱ আছিল, সেই প্ৰস্তাৱটো 1903 চনৰ 6 ডিচেম্বৰত আগবঢ়াইছিল বা প্ৰকাশ কৰিছিল। এই সকলোবোৰ ব্যৱস্থা আছিল বংগ বিভাজনৰ কাৰণে ব্ৰিটিছ চৰকাৰে সময়ে সময়ে লোৱা ব্যৱস্থা। আৰু বছৰ বছৰ ধৰি চলা এই পৰামৰ্শ, প্ৰস্তাৱ, আঁচনিৰ ফলতেই 1905 চনৰ 16 অক্টোবৰত কাৰ্জনে বংগভংগ কাৰ্যকৰী কৰাৰ দিন ঘোষণা কৰিছিল। সেই বিষয়ে তোমালোকে গম পোৱাই। মই এই ভিডিঅ'টোত বিশেষকৈ ইয়াৰ কাৰণসমূহ আলোচনা কৰিম। তোমালোকে নিজৰ কিতাপত আছেই, তোমালোকে সেইখিনি গম পাইছাই যে কেনেধৰণে বংগ বিভাজনৰ কাৰণে বিভিন্ন সময়ত বিষয়াসকলে প্ৰতিবেদন আগবঢ়াইছিল। ইয়াত মাত্ৰ মই কাৰণখিনি বিশেষকৈ আলোচনা কৰিবলৈ যত্ন কৰিছোঁ। ব্ৰিটিছ চৰকাৰে যে এনেধৰণে বিভিন্ন পৰিকল্পনা, বিভিন্ন প্ৰস্তাৱ, বিভিন্ন আঁচনিৰ জৰিয়তে বংগভংগ কৰিবলৈ পৰিকল্পনা কৰিছিল, তাৰনো কাৰণ কি আছিল? তেওঁলোকেতো কিছুমান কাৰণৰ অজুহাততেইতো বংগভংগৰ পৰিকল্পনা কৰিছিল, বংগ বিভাজন কৰিছিল। গতিকে আমি সেই কাৰণখিনিৰ সম্পৰ্কে জানিব লাগিব। এতিয়া কথা হ'ল যে ব্ৰিটিছে বংগভংগ কাৰ্যকাৰী কৰাৰ আগতে
তেওঁলোকে বংগ বিভাজনৰ যুক্তিসমূহ বা কাৰণসমূহ আমাৰ ভাৰতীয় জনসাধাৰণক, বিশেষকৈ বংগৰ জনসাধাৰণক জনাবলৈ চেষ্টা কৰিছিল। গতিকে কাৰণসমূহক আমি দুটা ভাগত ভাগ কৰি ল'ব পাৰোঁ। এভাগ হৈছে ব্ৰিটিছে দেখুওৱা কাৰণ বা ব্ৰিটিছে জনসাধাৰণক পতিয়ন যোৱাবলৈ বা পতিয়ন নিয়াবলৈ দেখুওৱা কাৰণ, আৰু এভাগ আছিল প্ৰকৃত কাৰণ, ব্ৰিটিছৰ অন্তৰ্নিহিত কাৰণ বা ব্ৰিটিছৰ উদ্দেশ্যৰ আঁৰত থকা প্ৰকৃত কাৰণসমূহ। প্ৰথম আমি আলোচনা কৰিম যে ব্ৰিটিছ চৰকাৰে কি কি কাৰণৰ ভিত্তিত বংগ বিভাজন কৰিবলৈ পৰিকল্পনা কৰি কাৰ্যকৰী কৰিছিল। সেইখিনি সময়ত বংগ প্ৰদেশ আছিল এখন বিশাল প্ৰদেশ, আৰু সেই বিশাল প্ৰদেশৰ জনসংখ্যাও যথেষ্ট বিশালে আছিল, যথেষ্ট বৃহৎ আছিল। কোৱা যায় যে সেইখিনি সময়ত বংগ প্ৰদেশৰ মুঠ মাটিকালি আছিল 2,53,000 বৰ্গমাইল, আৰু জনসংখ্যা আছিল প্ৰায় 4,60,00,000, যিটো সেইখিনি সময়ত এক বৃহৎ জনসংখ্যা আৰু বৃহৎ এৰিয়া বা আয়তন হিচাপে পৰিগণিত হৈছিল। আৰু ব্ৰিটিছ চৰকাৰে ভাৰতীয় জনসাধাৰণক, বিশেষকৈ বংগৰ জনসাধাৰণক এইটো পতিয়ন নিয়াবলৈ চেষ্টা কৰিছিল যে বংগ প্ৰদেশখন সুশাসন কৰিব নোৱাৰাটো তেওঁলোকৰ বিফলতা নহয়, বা বংগ প্ৰদেশখন সুচাৰুৰূপে শাসন কৰাৰ ক্ষেত্ৰত যিখিনি বাধা আহি পৰিছে সেই বাধাখিনি ব্ৰিটিছ চৰকাৰৰ ফালৰ পৰা অহা নাই, আহিছে ক'ৰ পৰা? বংগ প্ৰদেশৰ বিশাল জনসাধাৰণ আৰু আয়তনৰ ফালৰ পৰা। অৰ্থাৎ তেওঁলোকে যুক্তি দিছিল যে বংগ প্ৰদেশৰ সুশাসনৰ অন্তৰায় হিচাপে থিয় দিছে বংগৰ বৃহৎ জনসংখ্যা আৰু বৃহৎ মাটিকালি। আৰু এই যুক্তিটোৰ আধাৰতেই লৰ্ড কাৰ্জনে বংগ বিভাজন কৰিব লাগে বুলি জনসাধাৰণক পতিয়ন নিয়াবলৈ চেষ্টা কৰিছিল, লগতে তাক পৰৱৰ্তী সময়ত কাৰ্যকৰী কৰিছিল। ব্ৰিটিছে আগবঢ়োৱা যুক্তি বা কাৰণৰ দ্বিতীয় এটা গুৰুত্বপূৰ্ণ কাৰণ আছিল বংগ বিভাজনৰ অন্তৰালত ব্ৰিটিছৰ মতে, সেইটো আছিল যে 1773 খ্ৰীষ্টাব্দত ৰেগুলেটিং এক্ট ব্ৰিটিছ চৰকাৰে প্ৰণয়ন কৰিছিল, সেইটো তোমালোকে জানাই। আৰু সেই ৰেগুলেটিং এক্ট প্ৰণয়ন কৰাৰ সময়ত আগতে বংগৰ গভৰ্ণৰো স্বাধীন আছিল, মাদ্ৰাজৰ গভৰ্ণৰো স্বাধীন আছিল, বোম্বাইৰ গভৰ্ণৰো স্বাধীন হৈ তেওঁলোকে কাম কাজ কৰিছিল। কিন্তু যেতিয়া ৰেগুলেটিং এক্ট প্ৰণয়ন কৰা হ'ল, সেই এক্ট অনুসৰি বংগৰ যিজন গভৰ্ণৰ আছিল তেওঁক গভৰ্ণৰ জেনেৰেল পদবীলৈ উন্নীত কৰা হ'ল, অৰ্থাৎ তেওঁক ক্ষমতা বৃদ্ধি কৰা হ'ল। লগতে যিজন বোম্বাই আৰু মাদ্ৰাজৰ গভৰ্ণৰ আছিল, যিকেইজন আছিল, তেওঁলোককো কি কৰা হ'ল? ফৰ্ট উইলিয়ামৰ গভৰ্ণৰ জেনেৰেলৰ অধীনলৈ অনা হ'ল। অৰ্থাৎ পূৰ্বতে মুম্বাই আৰু মাদ্ৰাজৰ গভৰ্ণৰৰ নিজৰ ক্ষমতা অনুযায়ী তেওঁলোকে কাম কাজ চলাইছিল সেই অঞ্চলবোৰত, কিন্তু এতিয়া তেওঁলোকক ফৰ্ট উইলিয়ামৰ অধীনলৈ লৈ অহা হ'ল। গতিকে ইয়াৰ ফলত কি হ'ল? ফৰ্ট উইলিয়ামৰ যিজন গভৰ্ণৰ জেনেৰেল আছিল তেওঁৰ দায়িত্ব যথেষ্ট বৃদ্ধি পালে। গতিকে তেওঁ কি হ'ল? বংগ প্ৰদেশখন শাসন চলোৱাৰ ক্ষেত্ৰত তেওঁ কাম কৰাৰ ক্ষেত্ৰত অসুবিধা দেখা দিলে, কাৰণ তেওঁৰ অতিৰিক্ত দায়িত্ব আহিল তেওঁৰ ওপৰত। সেইকাৰণে বংগ প্ৰদেশখন শাসন কৰিবৰ বাবে এজন লেফটেনেণ্ট গভৰ্ণৰ নিয়োগ কৰা হৈছিল। কিন্তু আমি যিহেতু আগতে গম পালোৱেই যে বংগ আছিল এখন বিশাল প্ৰদেশ, গতিকে এজন মাত্ৰ লেফটেনেণ্ট গভৰ্ণৰৰ দ্বাৰা গোটেই বিশাল বংগ প্ৰদেশখন সুচাৰুৰূপে শাসন চলোৱাটো সম্ভৱ নাছিল বুলি ব্ৰিটিছ চৰকাৰে যুক্তি প্ৰদৰ্শন কৰিছিল। আৰু সেই যুক্তিটোৰ গইনা লৈয়ে তেওঁলোকে বংগ বিভাজন কৰিব লাগে বুলিও তেওঁলোকে মতামত আগবঢ়াইছিল, আৰু ইও ব্ৰিটিছৰ দৃষ্টিত বংগ বিভাজনৰ এটা কাৰণ হিচাপে পৰিগণিত হৈছিল। ব্ৰিটিছৰ দৃষ্টিৰে বংগ বিভাজনৰ তৃতীয় যিটো কাৰণ আছিল, সেই কাৰণটো হ'ল, এই কাৰণটো বংগদেশৰ বিশাল আয়তনৰ লগতেই জড়িত, কিন্তু অলপ আগলৈ আমি উভতি যাব লাগিব যে 1866 চনত বংগদেশৰ অন্তৰ্গত উৰিষ্যা, তেতিয়া বংগৰ অন্তৰ্গত আছিল উৰিষ্যাত দুৰ্ভিক্ষই দেখা দিছিল, আৰু সেই দুৰ্ভিক্ষত হাজাৰ হাজাৰ মানুহৰ মৃত্যু হৈছিল। আৰু সেইখিনি সময়ত ব্ৰিটিছ চৰকাৰে নিজৰ বিফলতাৰ বাবে বংগৰ আয়তনক জগৰীয়া কৰিছিল। তেওঁলোকে কৈছিল যে আমি দুৰ্ভিক্ষ ৰোধ কিয় কৰিব নোৱাৰিলোঁ? কাৰণ বংগৰ জনসংখ্যাও বেছি, লগতে আয়তনো বেছি। গতিকে এই যুক্তিৰ আধাৰতো ব্ৰিটিছ চৰকাৰে বংগ বিভাজনৰ কাৰণে বিবেচনা কৰিছিল। আৰু সেইখিনি সময়ত লৰ্ড নৰ্থব্ৰুকে এই উৰিষ্যাত যিখিনি মানুহ মৰিছিল, সেই মানুহখিনি মৰাৰ যুক্তি প্ৰদৰ্শন কৰিয়েই ইংলেণ্ডৰ চৰকাৰক বংগ প্ৰদেশ বিভাজন কৰিব লাগে বুলি তেওঁ
ইংলেণ্ডৰ চৰকাৰৰ ওচৰত আবেদন কৰিছিল বা তেওঁ যুক্তি প্ৰদৰ্শন কৰিছিল। গতিকে এইটো আছিল ব্ৰিটিছৰ ফালৰ পৰা বংগভংগ কৰিব লাগে বুলি কোৱাৰ তৃতীয়টো কাৰণ। এতিয়া আলোচনা কৰিম বংগভংগৰ অন্তৰালত ব্ৰিটিছৰ প্ৰকৃত উদ্দেশ্য কি আছিল বা বংগভংগ কৰাৰ প্ৰকৃত কাৰণ কি আছিল, ব্ৰিটিছৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল বংগভংগৰ অন্তৰালত। যদিও তেওঁলোকে প্ৰশাসনিক জটিলতাৰ দোহাই দিছিল, বংগ প্ৰদেশখন শাসন কৰাৰ ক্ষেত্ৰত অসুবিধা দেখা দিছিল বুলি কৈছিল, কিন্তু বংগ বিভাজনৰ প্ৰকৃত কাৰণসমূহ এইবোৰ নাছিল। প্ৰকৃত কাৰণসমূহ বেলেগ আছিল। সেই কাৰণসমূহৰ বিষয়ে আমি এতিয়া এটা এটাকৈ আলোচনা কৰিম। বংগ বিভাজনৰ প্ৰকৃত যিটো কাৰণ আছিল সেইটো আছিল বংগত সেই সময়ত যি বৃহৎ জাতীয়তাবাদী শক্তিৰ ঢৌ গঢ় লৈ উঠিছিল সেই ঢৌ ধ্বংস কৰাটো। অৰ্থাৎ বংগ প্ৰদেশত সেইখিনি সময়ত এক বৃহৎ জাতীয়তাবাদী শক্তিয়ে গা কৰি উঠিছিল বা জাতীয়তাবাদৰ ঢৌৰ বিকাশ হৈছিল। সেই জাতীয়তাবাদক সমূলঞ্চে ধ্বংস কৰাটোৱে আছিল ব্ৰিটিছ চৰকাৰৰ মুখ্য উদ্দেশ্য, আৰু সেই জাতীয়তাবাদৰ শক্তিক ধ্বংস কৰাৰ বাবেই ব্ৰিটিছে বংগ বিভাজনৰ পৰিকল্পনা কৰিছিল। তোমালোকে হয়তো জানাই বহুতে যে আমাৰ বংগ প্ৰদেশখন সেইখিনি সময়ত আমাৰ ভাৰতবৰ্ষৰ অন্য ঠাইৰ তুলনাত বৌদ্ধিক ক্ষেত্ৰত যথেষ্ট আগবঢ়া আছিল। বৌদ্ধিক ক্ষেত্ৰখন যথেষ্ট চহকী আছিল বংগ প্ৰদেশৰ। তোমালোকে আমাৰ যিজনে আমাৰ জাতীয় সংগীত ৰাষ্ট্ৰীয় সংগীত ৰচনা কৰিছিল, যিজন ৰবীন্দ্ৰনাথ ঠাকুৰ, তেওঁতো দুখন দেশৰ ৰাষ্ট্ৰীয় সংগীতৰ ৰচয়িতা, সেইটো জানাই তোমালোকে। ৰবীন্দ্ৰনাথ ঠাকুৰ, বংকিম চন্দ্ৰ চট্টোপাধ্যায়, অৱনীন্দ্ৰনাথ ঠাকুৰ, সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়, এই সকলো মহান ব্যক্তি ক'ৰ আছিল মনত পেলাচোন। এই গোটেই ব্যক্তিখিনি আছিল বংগৰ। এই বিখ্যাত মনীষীসকল আছিল বংগৰ সুসন্তান। গতিকে এনেধৰণৰ বিখ্যাত লোকৰ জন্মই যেতিয়া বংগ প্ৰদেশত হৈছিল, গতিকে চিন্তা কৰা তাত বৌদ্ধিক ক্ষেত্ৰখন কিমান চহকী হ'ব। আৰু এনেধৰণৰ এই বিখ্যাত মনীষীসকলৰ নেতৃত্বতেই বা প্ৰচেষ্টাতেই বংগত জাতীয়তাবাদৰ বিকাশ আমাৰ ভাৰতবৰ্ষৰ আন ঠাইতকৈ আগতেই হৈছিল, যিটো ব্ৰিটিছৰ মূৰৰ কামনি হৈ পৰিছিল। কাৰণ যদিহে বংগৰ এই জাতীয়তাবাদী শক্তিৰ বিকাশটো ভাৰতবৰ্ষৰ অন্য ঠাইতো বিয়পি পৰে, তেতিয়াহ'লে ভাৰতবৰ্ষত শাসন চলোৱাটো ব্ৰিটিছৰ পক্ষে সম্ভৱ নহ'ব। গতিকে তেওঁলোক এই বিষয়লৈ চিন্তিত হৈ পৰিছিল। আৰু তেতিয়াতো তেওঁলোকৰ মাত্ৰ এটাই উদ্দেশ্য আছিল, কেনেধৰণে ভাৰতবৰ্ষত শাসন চলাই যাব পাৰে। গতিকে তেওঁলোকৰ সেই ভয় নাইকিয়া কৰিবৰ বাবে বংগত গঢ় লৈ উঠা জাতীয়তাবাদী শক্তিক সম্পূৰ্ণৰূপে তেওঁলোকে শেষ কৰি দিব বিচাৰিছিল, আৰু তাৰ কাৰণেই বংগ বিভাজনৰ ব্যৱস্থা লৈছিল। এইটো আছিল বংগ বিভাজনৰ প্ৰকৃত আৰু মুখ্য কাৰণ। বংগ বিভাজনৰ দ্বিতীয়টো প্ৰকৃত কাৰণ আছিল ভাৰতবৰ্ষত যাতে হিন্দু আৰু মুছলমানৰ মাজত বিভাজন আনি সাম্প্ৰদায়িকতাৰ বীজ যাতে ব্ৰিটিছে সিঁচি দিব পাৰে। তোমালোকে 8ত ডিভাইড এণ্ড ৰুল আঁচনিৰ বিষয়ে পঢ়িছিলা নহয়। তাত ব্ৰিটিছৰ কি আছিল, এটা নীতি আছিল, ভাগ কৰা আৰু শাসন কৰা। মানে ভাগ ভাগ কৰি শাসন কৰিলে মানুহৰ গোট, মানে জনসংখ্যাবোৰ সৰু সৰু গোটত পৰিণত হোৱাৰ নিচিনা হ'ব নাই, বা মানুহবোৰ সংখ্যালঘুত পৰিণত হ'ব নাই। গতিকে ভাগ কৰা আৰু শাসন কৰা আছিল ব্ৰিটিছৰ এটা নীতি, আৰু সেই নীতিৰ আধাৰত তেওঁলোকে সাম্প্ৰদায়িকতাৰ বীজ সিঁচাৰ চেষ্টা কৰিছিল। আৰু সাম্প্ৰদায়িক বিভাজনক এপাত অস্ত্ৰ হিচাপে তেওঁলোকে ব্যৱহাৰ কৰি ভাৰতবৰ্ষত ব্ৰিটিছ শাসন সুচাৰুৰূপে চলাই যোৱাৰ সপোন দেখিছিল। আৰু সেইখিনি সময়ত ভাৰতবৰ্ষৰ অন্য ধৰ্মাৱলম্বী লোকৰ তুলনাত হিন্দু আৰু মুছলমান লোকৰ সংখ্যা সৰহ আছিল। গতিকে তেওঁলোকৰ মাজত যদি বিভাজনটো আনি ল'ব পাৰে, তেতিয়া তেওঁলোকে শাসনটো সুচাৰুৰূপে চলাই যাব পাৰে বুলি ব্ৰিটিছে ভাবিছিল। তদুপৰি যিসকল মুছলমান লোক আছিল, তেওঁলোক বেছিভাগেই শিক্ষাৰ ক্ষেত্ৰত অনগ্ৰসৰ আছিল, পাছপৰা আছিল। গতিকে এই শিক্ষাৰ ক্ষেত্ৰত অনগ্ৰসৰ যিসকল মুছলিম লোক আছিল, তেওঁলোকৰ আনুগত্য আদায় কৰিবৰ বাবেও ব্ৰিটিছে প্ৰচেষ্টা লৈছিল। আৰু তাৰ বাবে তেওঁলোকে বিভিন্ন ধৰণৰ লোভো মুছলমানসকলক দেখাইছিল। পৃথক তেওঁলোকক সা সুবিধা প্ৰদান কৰিব, পৃথক নিৰ্বাচনৰ সা সুবিধা দিব ইত্যাদি বিভিন্ন ধৰণৰ টোপ তেওঁলোকে সেই শিক্ষাৰ ক্ষেত্ৰত অনগ্ৰসৰ মুছলিমসকলক দিবলৈ চেষ্টা কৰিছিল। আৰু এই গোটেই ঘটনাখিনি
বা এই গোটেই পৰিকল্পনাখিনিক বাস্তৱ ৰূপ দিয়াটো তেওঁলোকৰ বাবে এটা পন্থাৰ জৰিয়তে সম্ভৱ আছিল, সেইটো আছিল বংগ বিভাজন। বিভাজনৰ জৰিয়তে তেওঁ ব্ৰিটিছ চৰকাৰে হিন্দু আৰু মুছলমানৰ মাজত বিভাজন আনিবলৈ চেষ্টা কৰিছিল। গতিকে সাম্প্ৰদায়িক বিভাজনো আছিল ব্ৰিটিছ চৰকাৰৰ বংগ বিভাজনৰ এটা অন্যতম কাৰণ। বংগৰ জাতীয়তাবাদী শক্তি গঢ়ি তোলাৰ বা জাতীয়তাবাদৰ ঢৌ গঢ়ি তোলাৰ ক্ষেত্ৰত যিসকল অগ্ৰণী ভূমিকা লোৱা ব্যক্তি আছিল তাৰ ভিতৰত বেছিভাগেই আছিল বঙালী সম্প্ৰদায়ৰ লোক। বেছিভাগ বুদ্ধিজীৱীয়ে আছিল বঙালী সম্প্ৰদায়ৰ লোক। সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায় হওক, ৰবীন্দ্ৰনাথ ঠাকুৰে হওক, সকলোখিনি তেওঁলোক বঙালী সম্প্ৰদায়ৰ লোক নাছিল জানো? গতিকে বংগৰ বৃহৎ সংখ্যক জনসংখ্যাৰ তুলনাত তেওঁলোক সামান্য সংখ্যক লোক আছিল, এই যিসকল বুদ্ধিজীৱী লোক আছিল। কিন্তু সংখ্যাত তাকৰ হ'লেও তেওঁলোকৰ কলমৰ জোৰ আৰু তেওঁলোকৰ বক্তব্যৰ জোৰ যথেষ্ট আছিল। তেওঁলোকৰ নেতৃত্বতেই সেইকাৰণেই বংগত ভাৰতৰ অন্য ঠাইৰ তুলনাত আগতেই জাতীয়তাবাদৰ বিকাশ আৰম্ভ হৈছিল। তেওঁলোকে জনসাধাৰণক তেওঁলোকৰ যুক্তিৰ জৰিয়তে পতিয়ন নিয়াবও পাৰিছিল। গতিকে ব্ৰিটিছ চৰকাৰে ভাবিছিল যে এই কম সংখ্যক যিসকল বঙালী বুদ্ধিজীৱী বা নেতা আছে, হিন্দু বঙালী বা বুদ্ধিজীৱী, তেওঁলোকক যদি সংখ্যালঘুত পৰিণত কৰিব পৰা যায় তেতিয়াহ'লে তেওঁলোকৰ শক্তি যথেষ্ট কমি যাব। আৰু তেওঁলোকক সংখ্যালঘুত পৰিণত কৰাৰ বাবেই তেওঁলোকে কি কৰিছিল, ব্ৰিটিছ চৰকাৰে বংগ বিভাজনৰ জৰিয়তে পূৰ্ব বংগ আৰু অসম নামৰ যিহেতু এখন প্ৰদেশ গঠন কৰা হ'ব বুলি ঘোষণা কৰিছিল আৰু আনখন প্ৰদেশ আছিল পশ্চিম বংগ। গতিকে দুয়োখন প্ৰদেশতে এই হিন্দু বঙালী বুদ্ধিজীৱীসকলক বিশেষকৈ তেওঁলোকে সংখ্যালঘুত পৰিণত কৰাৰ প্ৰচেষ্টা হাতত লৈছিল। কাৰণ তেওঁলোকে ভাবিছিল যে সংখ্যালঘুত তেওঁলোক পৰিণত হোৱাৰ লগে লগে তেওঁলোক পংগু হৈ পৰিব, লগতে তেওঁলোকৰ জাতীয়তাবাদ সৃষ্টিৰ যিটো ঢৌ সেইটো স্তিমিত হৈ পৰিব, লগতে তেওঁলোকৰ জনসাধাৰণৰ ওপৰতো প্ৰভাৱ ক্ৰমান্বয়ে কমি আহিব। গতিকে এই বুদ্ধিজীৱী লোকসকলক সংখ্যালঘুত পৰিণত কৰি তেওঁলোকৰ জাতীয়তাবাদৰ বিকাশক সম্পূৰ্ণৰূপে ধ্বংস কৰিবৰ কাৰণে ব্ৰিটিছ চৰকাৰে 1905 চনত বংগ বিভাজন আঁচনি গ্ৰহণ কৰি কাৰ্যকৰী কৰিছিল। গতিকে এইটো আছিল ব্ৰিটিছৰ বংগভংগৰ অন্তৰালত থকা অন্যতম তৃতীয় প্ৰকৃত কাৰণ। গতিকে আজিৰ ভিডিঅ'টোত মই তোমালোকক এই বিখ্যাত ঐতিহাসিক বংগ বিভাজনৰ কাৰণসমূহৰ বিষয়ে আলোচনা কৰিলোঁ। পৰৱৰ্তী ভিডিঅ'ত এই বংগ বিভাজনৰ কি ফলাফল আছিল সেই বিষয়ে আলোচনা কৰিম। আৰু আজিৰ ভিডিঅ'টোত যদি তোমালোকৰ কিবা ডাউট থাকে তোমালোকে কমেণ্ট বক্সত জনাবা। আৰু সকলোৱে নিজৰ যত্ন ল'বা আৰু কুশলে থাকিবা।